তামুলপুৰ জিলাৰ গুৰেশ্বৰ থানাৰ অন্তৰ্গত বকুলগুৰিত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু কেন্দ্ৰ কৰি চাঞ্চল্য। গুৰেশ্বৰ বকুলগুৰি গোবিন্দ দেৱনাথ নামৰ যুৱকজনৰ সৈতে প্ৰায় 6 মাহ পূৰ্বে ওদালগুৰি জিলাৰ খৰিয়াবাৰীৰ 1 নং বটাবাৰীৰ বিশ্বাস নামৰ যুৱতীগৰাকীৰ বিবাহ পাশত আবদ্ধ হৈছিল। বিবাহৰ মাত্ৰ 6 মাহ হোৱাৰ পিছতে বোৱাৰীগৰাকীৰ এনে ৰহস্যজনক মৃত্যুৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি 31 জুলাই বিয়লি প্ৰায় 5 বজাত সংঘটিত হৈছে এই ঘটনা। ডিঙিত চিপ লৈ আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে যদিও ইয়াৰ এক হত্যাকাণ্ড বুলিও অভিযোগ কৰিছে এতিয়া পৰিয়ালৰ লোকে। ইতিমধ্যে গুৰেশ্বৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। পাৰিবাৰিক কন্দলৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা গৈছে। মই বকুলগুৰি গাঁৱৰ গাঁও প্ৰধান। তো আজি আবেলি 5:15-20 এনেকুৱা টাইমত মই গাঁৱৰ শিশুদেৱনাথ তেখেতে মোৰ ঘৰত যায়। মই এই ৰাইজৰ লগত কিবা এটা কামত ব্যস্ত আছিলে। সেই সময়ত তেখেতে ক'লে কি ব'লাচোন আমাৰ ঘৰত যাওঁ। কি হৈছে? কিবা এটা কথা আছে। তো মই বোলো কি আছে কোৱা, এটাই কোৱা। ক'লে কি যে আমাৰ ঘৰত গোবিন্দৰ বোৱাৰীজনীটো মাৰা গ'ল। কেনেকৈ মাৰা গ'ল? আমিতো গম নাপালোঁ, কামত ব্যস্ত, সাংসাৰিক কামত। তো খোৱা লোৱাৰ পিছত ঘৰত ঘুমাব গৈছে। তাৰপিছত ঘৰত সোমাই চাওঁ গলত কিবা এই উলনা নেকি সেইটো জোঁট লাগি আছে। মানুহটো মাৰা গ'ল। মাৰা গ'ল যদি তেতিয়া এটা কাম কৰা, পুলিচত যোৱা, থানাত যোৱা, থানাত গৈ হ'লে পুলিচক এটা ইনফৰ্ম কৰা, তাৰপিছত যি হয় হ'ব আৰু। ঘটনাৰ পিছতেই স্বামী গোবিন্দ দেৱনাথ পলাতক হৈ আছিল যদিও বৰ্তমান গুৰেশ্বৰ থানাত আত্মসমৰ্পণ কৰিছে বুলি জানিব পৰা গৈছে। গম পোৱা মতে মাজে মাজে হাল্লা হৈ থাকে, এইখিনিয়ে গম পাইছোঁ আৰু বেলেগে নাই একো আৰু গম পোৱা নাই। সেইখিনিয়ে চলিটো কৈছে আৰু মই ইয়াতে নাথাকোঁ, সেইখিনিয়ে কৈছে। আজি ৰাতিপুৱাও কৈছে মই ইয়াতে নাথাকোঁ বুলি। তাৰপিছত আমি কৈছোঁ ইমান হাল্লা চাল্লা কৰি দৰকাৰ নাই, ল'ৰাটোক বুজাই পিনে লৈ আমাৰ ঘৰত আহ, আমি যাব নিদিওঁ বুলি তাক কৈছোঁ আৰু। তাৰপিছত ল'ৰাটোক ক'লোঁ, ল'ৰাটোৱে কৈছে আৰু মই কৈছোঁ তুমি লৈ আহা, ছোৱালীজনীক আহিব খুজিছে। ল'ৰাটোৱে কৈছে খুৰী আমাৰ এইটো ঘৰৰীয়া কাজিয়া, অলপ চলপটো সেনেকুৱা হয়ে। তথাপিও সি নামানে, ইমান ধুনীয়াকৈ মই বুজাই আছোঁ। আমি আহি পেলাই দেখা পাইছোঁ ছোৱালী বাহিৰতে পৰি আছে। ইহঁতে কৈছে আলনাত হেংগিং কৰিছে বুলি। তাৰপিছত ল'ৰাটো আৰু বাপেকে কোনো নাথাকাৰ অৱস্থা লাষ্টটো ওলাই সেইকাৰণে ল'ৰাটোক এম্বুলেঞ্চ আনিব যোৱাৰ কাৰণে পলালা আৰু নাই। এতিয়ালৈকে নাই। তাৰপিছত এতিয়া দেউতাকে বোলে থানাত গ'ল, এতিয়া নাই ল'ৰাটো এতিয়াও পলা। ইহঁতে কিবা এটা কৰিছে নিশ্চয়, সেইকাৰণে পলাইছে ল'ৰাটো, নহ'লে কিয় পলাব ল'ৰা।